গেলেকীত শিলাবৃষ্টিত ক্ষতিগ্ৰস্তৰ মাজত হাহাকাৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আমি মানুহ নহয় নেকি গেলেকীৰ দুলাকাহৰীয়াৰ 4 আৰু 5 নং ৱাৰ্ডৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি চৰকাৰী বিষয়াই খবৰ নোলোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ উল্লেখ্য যে গেলেকীৰ দুলাকাহৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 আৰু 4 নং ৱাৰ্ডত যোৱা সপ্তাহত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হয় আজি প্ৰায় এক সপ্তাহ অতিক্ৰম কৰাৰ পিছতো কোনো ধৰণৰ প্ৰশাসনৰ তৰফৰ পৰা সাহায্য নোপোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ক্ষুব্ধ হৈ আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে আমাৰ বুধবাৰ হেদিন আছিলে কলগাঁও এনেকুৱা এটা সমস্যা হ'ল মানে মানুহৰ কাৰো ল'ৰা ছোৱালী মোক কোনো কাকো দেখিবলৈ নোৱাৰা হ'ল গতিকে চৰকাৰে এতিয়ালৈকে হৈ আছে নি আমাৰ চৰকাৰখন আমি জনসাধাৰণে যদি ভোট নিদিওঁ চৰকাৰখন ক'ৰ পৰা চৰকাৰ উঠিব ন তাকে বুজি আমাকতো চাব লাগে আমাৰ এখন ত্ৰিপাল নাই এখন কিবা নাই আমাৰ ঘৰ দুৱাৰ আমি ইমান যেনে তেনে এতিয়া আছো বৰষুণ দিয়া নাই কাৰণে আছো আমি তেনেকে হা আমাকতো চাব লাগে চৰকাৰে ন কি ভাবি পেলাই চৰকাৰখন এনেকুৱা কৰিছে ন হেমন্ত ছাৰ কি বুলি ভাবিছে হা আমাক কি মানুহ বুলি ভবা নাই নি হেমন্ত ছাৰ কোন হয় আমি যে ভোট দিছিলো আপুনি যে উঠিছিলে এতিয়া আপুনি সেইখন পাই পেলাই গাড়ীখন পাই পেলাই কি মানুহক নাচাই নি আমাৰ হেৰি জনসাধাৰণ কি আমি মানুহ সেইদিনা 13 তাৰিখ আছিলে সন্ধিয়া প্ৰায় 4:45 বজাত যিটো আমাৰ প্ৰাকৃতিক দুৰ্যোগ মানে বিজুলী ঢেৰেকনি শিল বৰ্ষণ হৈ পিনে ঘৰ ৰাইজৰ অনিষ্ট হৈছিল সেই অনিষ্ট হোৱাৰ পিছত আমি প্ৰতিজন মানে হেৰিলে ৱাৰ্ডৰ মেম্বাৰলৈকে প্ৰেচিডেণ্টলৈকে আমি খবৰ দিয়া হৈছিল খবৰ দিয়াৰ পিছত তেওঁলোকে কোনো চাবলৈ অহা নাছিলে নহাৰ কাৰণে আমি 15 তাৰিখৰ দিনাখন আমি বামগাঁও বুলি ক'ব লাগিব সেইটো বামগাঁও হেডখত আমি সাংবাদিক মাতি পিনে এই ৰিপৰ্ট এটা দিয়াৰ পিছত তেওঁলোক কি কৰিলে 16 তাৰিখৰ দিনাখন আমাৰ আহি পিনে এই 4 নম্বৰ ৱাৰ্ডটোত 3 নম্বৰ ৱাৰ্ডত তেওঁলোকে কি কৰিলে মণ্ডল গাঁওবিলাকতো দেখি নাপালোৱে মণ্ডল ৱাৰ্ড মেম্বাৰ আৰু আপোনাৰ প্ৰেচিডেণ্ট আহি ঘৰে ঘৰে কাৰ কেনেকে কি লোকচান হৈছে বুলি কৈ এটা ভিজুৱেল মানে মোবাইলে ফটো লৈছে লৈ আৰু নামটো লিখিছে আপোনাৰ প্ৰলোভন দি গ'ল যে আপোনালোকে ৰিলিফ ফাণ্ডৰ পৰা কিবা সাহায্য পাব কালি আজি ভিতৰত এনেকে কৈ যোৱাৰ পিছতো আজিলৈকে কোনো ৰিলিফ ফাণ্ডৰ ফালৰ পৰা কোনো একটা হেৰি নাহিলে আজি আকৌ প্ৰেচিডেণ্টে গৈ এই কথাষাৰ মই অৱগত কৰিলে তেখেতে কয় যে ৰিলিফ ফাণ্ডত কোনো সাহায্য নাই দিবলগীয়া আপোনালোকে যিটো আধাৰ কাৰ্ডে আৰু পাছবুক একাউণ্ট এইটো এটা দিলে মানে হেৰি হ'ব সেইটো পঠিয়াই দিয়াৰ পিছত চৰকাৰে কেনেকে সেইটো নিৰ্ধাৰিত কৰে কেতিয়া দিব সেই কথাষাৰো তেওঁলোকে ক'ব নোৱাৰে আৰু কেতিয়া দিব আপোনালোকে দিয়ক কাগজ জমা দিয়ক আপোনালোকে নিশ্চয় পাব বুলিহে কয় কিন্তু ৰাইজে এতিয়াও পানী পৰা অৱস্থাতে আছে আজি বৰষুণ এজাক দিলেও এখন টিং বচা নাই কাৰো কোনো এঘৰ মানুহ এই 4 নম্বৰ ৱাৰ্ডটো কমে 100 এঘৰ মানুহ মান এনেকুৱা হৈ আছে এই অঞ্চলত 4 নম্বৰ ৱাৰ্ডটোত সম্পূৰ্ণমতে কোলা বগা বাছিলে মুঠৰ আমি ইয়াত ক'তো এখন কোনো ৰিলিফৰ কোনো হেৰি এটা নাপালো ৰাইজে দুলাকাহৰীয়া গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ড দৰকাৰ হ'লে এই 4 নম্বৰ ৱাৰ্ডে সম্পূৰ্ণ ভোট বৰ্জন কৰিব যি প্ৰতিনিধিয়ে উঠক কিন্তু ভোট বৰ্জন কৰিব যদি আমাক যদি ৰাইজক যদি তেওঁলোকে নাচায় তেওঁলোকে যদি আহি আমাৰ এইখিনি হেৰি নকৰে সাহায্য যদি গোহাঁই খণ্ড সম্পূৰ্ণ মানুহে পাবলগীয়া হ'ল কিন্তু দুলাকাহী খণ্ডৰ মানুহখিনি কিয় কোলা বগা বাছিলে তেওঁলোকে কিয় এতিয়া হেৰি ৰিলিফ ফাণ্ডত বস্তু নাই বুলি কৈছে ৰাইজক দিবলৈ নোৱাৰে আজিও পানী পোৱা অৱস্থাত আছে তেওঁলোক কিয় নাহিলে গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট PI নিউজ